অ' ন তই কিতাপ বহি কেইখন আনিছ? মই আহোঁতে আজি বিৰাট খৰধৰ হ'ল। এতিয়াহে দেখিছোঁ অকল বাহিৰা বহীখন সোমাই আছে বেগটোত, কলম এটাও নাই। তই বেছিকৈ আনিছ যদি কিতাপ বা বহি কিবা এখন দে, নহ'লে হিন্দী ছাৰে আহি আজি প্ৰথম দিনা গৰু পিটন দিবহি। অঁ, স্কুললৈ আহোঁতে হ'বলৈ কোনোবাই কিতাপ বহি বেছিকৈ লৈ আনে। ময়ো এখনহে আনিছোঁ, তোক লাগে যদি নহ'লে বহীকে এখন দিওঁ ৰহ। জিল লগোৱা আছে বাৰু, আৰু ছাৰৰ ফালে জিলটো দি দুফালকৈ মেলি ল'বি। এনেও সন্মুখতে থাকিব, একো পাত্তাই নাপাব কিতাপ নে বহি। কিতাপ বহি অনাই নাই যদি এইডাল বেগত কি আনিছ তই? ইমানকৈ ফুলি আছে যে, ময়ো নাজানো কি সোমাই আছে। বিহু বন্ধ দিয়া দিনা স্কুলৰ পৰা ঘৰলৈ গৈ কিতাপ বহি উলিয়াবলৈ সময় থাকে নেকি? সেইদিনাই যি সোমোৱা আৰু তাৰপিছত আৰু বেগটো চোৱাই নাই। হ'ব নহ'লে বহীখন দে এতিয়া। ছাৰলৈ বাৰু মই মায়ে বনোৱা লাৰু দুটামান মনে মনে জেপত ভৰাই লৈ আনিছোঁ। ক্লাছত সোমোৱাৰ লগে লগে ছাৰক সেইকেইটা দি মনটো ভাল লগাই ল'ব লাগিব। আৰু বেলেগ বুদ্ধি দেই তোৰ। দে ছাৰ আহিব এতিয়া। ঐ, মোলৈ পিঠা আনিছনে নাই? অ' গাহৰি, তোৰ পিঠা খাই আমনিয়ে লগা নাই নে? দে ওলা, দেৰি নকৰ। তই আনিছ বুলি জানো নহয়, বেগটো একেবাৰে উফন্দি দি আছে। নৰখকে ধৰিছে নি? তোলৈ নহয়, ছাৰলৈ দি পঠাইছে মায়ে। পিঠাখিনি তোক খুৱাই শেষ কৰিলোঁ বুলি গম পালে মায়ে পিঠি বহল কৰিব মোৰ। অঁ, আজি মানে তোৰ কাৰণে মোতকৈ ছাৰহে ডাঙৰ হ'ল ন? হ'ব দে। ঐ ভূত, এইফালে চা, তোক দুটামান দিম। মইতো জানিছিলোৱেই তই মোক দিবি বুলি, তইহে মোৰ আচল বন্ধু। হ'ব দে, ইমানকৈ তেল নেমাৰিলেও হ'ব। তই নাখাই যদি আগতে ছাৰে খাই, ছাৰ উল্টাই পেটহে চলিব, সেইকাৰণে দিছোঁ আৰু। ল এই খকুৱা দুটালৈ চা আকৌ, বিহুত চাগে পিঠা খাই ইহঁতৰ পেটেই নভৰিলে, স্কুললৈ আহিও খাইছেহি। সঁচাকৈ জাননে, এই গুটিটো যে ৰাম খকুৱা আকৌ। সিদিনা যে ইহঁতক মাতিবলৈ গৈছিলোঁ, ইহঁতে তেতিয়াও খোৱা কথাকে পাতি আছিলে। ঐ গুটি, শুনিছ? ইহঁত দুটাই তোৰ কথাকে পাতি আছে, তোক খকুৱা বুলিও কৈছে দেখোন। অঁ, আমাৰ দুটা আকৌ তহঁত দুটাৰ দৰে বুদ্ধিও নাই যে, খেলত বুদ্ধি কৰি জিকাৰ কথা পাতি থাকিবলৈ। কোৱা, সি আমাক তেনেকৈ ক'লে যে? হয় গুটি, কাক তেনেকৈ কথা কৈছ? চাই ল'বি আকৌ। তোক খকুৱা কাৰণেহে আমি খকুৱা বুলি কৈছোঁ। যেতিয়াহ'লে অকল খোৱা কথাকে পাতি থকা দেখোঁ, ক'লে লাজ পাব নালাগে আকৌ। আমিওতো সঁচা কথাকে কৈছোঁ, বুদ্ধি লগাই খেল বুলি, তইও ক'লে লাজ পাব নালাগে আকৌ। ই অলপ বেছিয়ে কৈছে নেকি? দি থৈ আহোঁ নেকি? বন্ধু চন্ধু নাচাম আকৌ। মোক খকুৱা বুলি ক'বলৈ আহে, নিজে কেনেকুৱা সেইটো আগতে চাই ল'ব লাগে আকৌ। এতিয়া কৈ দিলোঁ নহয়, কেনেকৈ লাজ পালে দেখিলি? ভালে কৰিলি। ইহঁত দুটা ইমান বেছি কৰি আছে যে, মই হ'লে চাই নাথাকোঁতে দিয়ে থৈ আহোঁ ৰ। ঐ পগলা, ক'লৈ যাওঁ ৰ? আইঅ নেমাৰিবি অ', মই তোক কথাটোহে কৈছিলোঁ। তই মোক চিনি পোৱা নাই? মোক জোকাবলৈ আহিছ? অঁ, এইকেইটা দেখোন ইটোৱে সিটোক মৰিয়াই মাৰিয়ে পেলাব এতিয়া। বাঘৰ আগতেল খোৱাকেইটা এইকেইটা স্কুললৈ আহিও কাজিয়া কৰিবলৈ এৰা নাই। হেৰ দেখিছনে এইকেইটা? অঁ বোপাহঁত এই দে হেৰ হ'ল বিহুৰ দিনত ইটোৱে সিটোক মৰিয়াই মৰিব নালাগে তহঁতি। নমস্কাৰ ছাৰ। মাৰিলে ইমান জোকে, ঘৰলৈ গৈ মাক কৈ দিমগে। সেয়া আমাৰ গোপাল দাইটিহে, তই চিনি পোৱা নাই নি? গোপাল দাইটিয়ে আমাক ছুটি দিবলৈ বেলহে বজায়। অঁ, ই হ'বলৈ একেবাৰে খঙৰ জালে বিহু জালে গোটেইটো ক'বই নোৱাৰা হৈ আছে। কি হ'ল, মোক চিনি পোৱা নাই নি তই? নহয় মানে পাইছোঁ, মানে অকণমান খেলি মেলি লাগি গৈছিলে। খেলি মেলি লাগি গৈছিলে নে কাজিয়া কৰাত ব্যস্ত আছিলি? ৰ ছাৰক আহি ল'বলৈ দে, গোটেই সোপাকে কাণত ধৰাই আঁঠুকৰাই থ'বলৈ দিম, মজাটো পাবি। অঁ দাইটি, আমি কাজিয়া কৰা নাই আকৌ। এই ননহে গুটিক মাৰিবলৈ একেবাৰে প্ৰথম বেঞ্চৰ পৰা ইয়ালৈ খেদি আহিছে। অঁ দাইটি, ইহঁত দুটাহে অথনিৰ পৰা কাজিয়া কৰি আছে। কি কথা ক'বলৈ আহিছ? তই দেখোন মোৰ লগত আছিলি। অঁ দেখিলে নে দাইটি, এতিয়া যে এইখিনিৰ পৰা সেইখিনিলৈ কেনেকৈ উৰি গৈছিলে, তেনেকৈ অথনিও সেইখিনিৰ পৰা ইয়ালৈ উৰি আহিছিলে। অঁ, তোকো দি আছোঁ ৰ, স্কুলৰ পৰা গৈ লওঁ। অঁ, কাক দিয়াৰ কথা কৈছ তই? খুব উৎপতীয়া হৈছ দেই তই। বাপেৰক লগ পালে গোটেইখিনি কথা কৈ আছোঁ ৰ। নেলাগে ক'ব, মোক দেউতাই গোটেই দিনটো আঁঠু কঢ়াই থ'ব। মুখে ভালকৈ কওঁতে চিধা হ'লে হবি, নহ'লে তোক চিধা কৰিবলৈ মোৰ বেছি সময় নালাগে আকৌ। হ'ব, মই আজিৰ পৰা কাজিয়া নকৰোঁ। আজি যে স্কুললৈ আহিয়ে ইমান দিনৰ মূৰত কাজিয়াহে কৰিলি, সেইটো কথাটো ডাঙৰ ছাৰক ক'বই লাগিব। আৰু বাকী ল'ৰাহঁত, তহঁতৰ ছাৰ আজি নাহে দেই, কাইলৈৰ পৰাহে আহিব। কাইলৈৰ পৰা সকলোৱে সময়মতে আহিবি। আৰু এই মন, তই ৰেজিষ্টাৰখন চাই ভালকৈ কোন আহিছে কোন অহা নাই ধুনীয়াকৈ লিখি থৈ দিবি, পাৰিবি নহয়? পাৰিম দাইটি। আৰু সেইখিনি কৰি হ'লে 12টামান বজালৈকে সকলোৱে পূৰণিতাখন ডাঙৰকৈ মাতিবি। মই বাহিৰতে থাকিম, তাৰ পৰা শুনি থাকিব লাগিব। আজি তহঁতক পঢ়োৱা দায়িত্ব ডাঙৰ ছাৰে মোকে দিছিলে। মোৰ আকৌ ইফালে বাহিৰতো কাম আছে নহয়, সেইকাৰণে তহঁতি নিজে ভালকৈ পঢ়ি ঘৰা ঘৰি যাবি।
হ'ব দাইটি। ঐ তই গুটিত তলে ইমান জোৰে জোৰে মাৰিলি কি? তই তাক বৰ বেছি জোৰকে মাৰিলি। ইমানো বেয়াকে কোৱা নাছিলি নহয় সেইটো। তইতো তাক কৈছিলি কি? তই অথনিৰ পৰা মোৰ লগতে বহি আছ, মোৰ লগতে থাক। এতিয়া তই মোৰ ফলীয়া হৈ কথা ক'ব লাগে নে সিহঁতৰ ফলীয়া হৈ কথা ক'ব লাগে? তোৰ ফলীয়া হৈ কথা ক'বলৈ গৈ এতিয়া মই ছাৰৰ পৰা মাৰ খালেহে হ'ব। আজি গোপাল দাইটি আছিলে বুলিহে গোটেইকেইটাই যেনে তেনে বাচিছোঁ। তই তাক মাৰি থকা সময়তে যদি আজি হিন্দী চাই আহি পালেহিহেঁতেন নহয়, গোটেইকেইটাকে কি যে অৱস্থা কৰিলেহেঁতেন আজি। খবৰ আছে? কথাটো নোহোৱা নহয়, মোৰ যে এতিয়াহে ভয় লাগিছে। মই কি কৰোঁ এতিয়া? কিবা এটা বুদ্ধি এটা দে আকৌ, নহ'লে এই ঘৰত কৰি দিবগৈ লাগিলে মোৰ ফালে খেলাই খতম। আৰু দেউতাই গম পাব লাগিলেতো কথাই নাই আৰু তই মোক এতিয়াহে কৈছ যে তাক অথনি মাৰিবলৈ যাওঁতে তই মোক ৰখাব নোৱাৰিলি নেকি কিবা? এতিয়া মোক ক'বলৈ আহিছ অথনি ৰ বুলি কওঁতে ৰৈছিলি, একেবাৰে ভাগে জঁপিয়াই গৈছ। হ'ব দে, যি হ'ল হ'ল আৰু মই ভুল কৰিলোঁ বাৰু। এতিয়া কিবা বুদ্ধি এটা দে, বচা মোক। ৰ কিবা এটা ভাবিবলৈ দে। কি কৰা যায়? পাই গ'লোঁ। তই যে ছাৰক দিবলৈ নাৰিকলৰ লাও আনিছিলি বুলি কৈছিলি, আছেনে নাই? আছে। তই সেইকেইটাকে নি তাক দি দেগৈ যা। এনেওতো ছাৰক দিবলৈ ছাৰ নাহিলেই, আৰু সি খোৱা বস্তু পালে চব পাহৰি যাব। আৰু তই তাক সেই অকণমান ফুচলাই মেলি কবি আৰু যেনিবা এইবোৰ কথা ঘৰত নক'বলৈ। ঠিকেই ক'লি, এনেও খকুৱাটো খাবলৈ পালে চব পাহৰি যাব। মই এতিয়া যাওঁ নহ'লে ৰ। ঐ এইফালে চা আকৌ, অলপ আগতচোন মাৰিছিলি, এতিয়া আকৌ কি হ'ল? মই তোক দিবলৈ পাহৰিছিলোঁ। আমাৰ মায়ে তোলে নাৰিকলৰ লাও দি পঠিয়াইছে, তই খাই ভাল পাওঁ যে। সঁচাকে নে কি? নে ধেমালি কৰিছ? কেলে ধেমালি কৰিমনো? আমাৰ মায়ে গম পায় আকৌ তই নাৰিকলৰ লাও খাই ভাল পাওঁ বুলি, আৰু তই মোৰ একদম ভাল বন্ধু যে, সেইকাৰণে তোলে দি পঠিয়াইছে আকৌ। ল দে, তহঁতৰ মা সঁচাকে বহুত ভাল দেই। ঐ গুটি, তোক যে মই অথনি মাৰিছিলোঁ, তই সঁচাকে বহুত দুখ পালি নেকি? তই মোৰ ইমান ভাল বন্ধু, তই মোক মৰাটো আকৌ মৰা বুলি কয় নেকি? বিহু বুলি অকণমান ধেমালিয়ে কৈছিলি যেনিবা। লাহত আজিলৈ তহঁতৰ স্কুল ছুটি।